সকলোকে শুভ সন্ধিয়া জনাই আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজি হৈছে 21 ফেব্ৰুৱাৰী। সন্ধিয়া গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। 32 বছৰত যিটো সন্মান নাপালোঁ, এতিয়া 32 ঘণ্টাতে সেই সন্মান পাইছোঁ। তো এনেদৰে মন্তব্য ৰাখিছে ভূপেন বৰা ডাঙৰে। যিহেতু তেওঁ এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিলে আৰু কংগ্ৰেছত তেওঁ 32 বছৰ আছিল আৰু 32 বছৰত তেওঁ যিটো সন্মান বিচাৰিছিলে, যেনেদৰে তেওঁ সন্মান দিব লাগিছিলে, সেইটো নাপালোঁ বুলি কৈছে তেনেদৰে। আৰু এতিয়া 32 ঘণ্টাতে সেইটো পালে। আৰু যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহিছিলে অসমলৈ, আছে কাৰ্যসূচীত অংশগ্ৰহণ কৰি, তেনেদৰে তেওঁক সাক্ষাৎ কৰাৰ পাছত ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে আৰু কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সবিশেষ সকলোখিনি তেওঁৰ আগত মই যোৱাৰ আগতেই সেই সকলোখিনি কথা কৈছে আৰু যিটো সন্মান পাইছোঁ মই যথেষ্ট সুখী, এনেদৰে ভূপেন বৰা ডাঙৰীয়াই কৈছে। এতিয়া এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাৰ্থনাত কথা হ'ল যে কি খবৰবিলাক প্ৰায় নিৰ্বাচনৰ কেন্দ্ৰিকে আহে। চ' সেইবাবে ভিডিঅ'টোত আপোনালোকে এনেকুৱা নকৰিব যে নিৰ্বাচনৰ খবৰবিলাকে এনেকুৱা ধৰণৰ দি থাকে, তেনেকুৱা নহয়। তো আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ খবৰবিলাকে বহুত বেছি আছে। তাৰ সমান্তৰালকৈ আপোনালোকক নতুন চাকৰি ক্ষেত্ৰত হওক, যি আপোনালোকৰ আঁচনিৰ ক্ষেত্ৰতে হওক, যি আহে যেনেদৰে আহে খবৰবিলাক আপোনালোকক তেনেদৰে জনাওক। এতিয়া নেক্সটটো খবৰ হৈছে কংগ্ৰেছক ধমক অখিল গগৈ। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে উজনি অসমত কংগ্ৰেছৰ ভেটি দুৰ্বল, উজনি অসমৰ কেইবাখনো আসন আমাক লাগিবই। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। আৰু তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত এতিয়া দেখা গৈছে যে বহুত বেছি লেহেমীয়া হৈছে, সেইটো লৈ তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছেই অখিল গগৈ ডাঙৰীয়াই। আৰু যি তেওঁলোকে সেইখিনি আসন কেইখন লাগিব বুলি কৈছিলে, 15খন লাগিব বুলি কৈছিলে, তেওঁলোকৰ প্ৰথম অৱস্থাত আসন সেইকেইখন দিয়াৰ কথা কৈছিলে। আকৌ তেওঁলোকে সেইখিনি তেওঁলোকৰ কমিটি সলাই আছে আৰু তেওঁলোকৰ কমিটি সলোৱাৰ পাছত আকৌ এই যি কেইখন আসন দিম বুলি কৈছিলে তাতো আকৌ খেলি মেলি কৰিছে ইফাল সিফাল। তো তেনেদৰে হ'লে নহ'ব। অখিল গগৈ ডাঙৰীয়াই স্পষ্ট মন্তব্য ৰাখিছে আৰু কৈছে যে উজনি অসমত কংগ্ৰেছৰ ভেটি বহুত বেছি দুৰ্বল আৰু উজনি অসমৰ কেইবাখনো আসন আমাক লাগিবই বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰলৈ যদি আমি চাওঁ, কংগ্ৰেছে আকুৰগুজ এৰি সৰু সৰু দলৰ সৈতে মিত্ৰতা কৰক যদিহে বিজেপিক আঁতৰাব খোজে। আগন্তুক 26 যেতিয়া নিৰ্বাচন আহি আছে, 26 নিৰ্বাচনত একত্ৰিত হৈ মিত্ৰতা হৈ যদি বিজেপিক আঁতৰাব খোজে, তেনেহ'লে আমাৰ সৈতে সৰু সৰু দলৰ সৈতে সেইখিনি মিত্ৰতা কৰিব লাগিব। কংগ্ৰেছে সেইখিনি কৰক আৰু আকুৰগুজ যি মনোভাৱ আছে সেইখিনি আঁতৰাব লাগিব। তেতিয়াহে আমি এই যি আমাৰ যি পৰিকল্পনা বা আমাৰ যি এইটো আমি যেনেদৰে আগবাঢ়িব বিচাৰিছোঁ সেইখিনিত আমি সুফলতা পাম। তেনেদৰে চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে আকুৰগুজ এৰি সৰু সৰু দলৰ সৈতে মিত্ৰতা কৰক যদিহে বিজেপিক আঁতৰাব খোজে। যদি এনেদৰে মিত্ৰতা নকৰে, তেনেহ'লে আগন্তুক 26 নিৰ্বাচনত তেওঁলোকৰ জয় নিশ্চিত। এনেদৰে মন্তব্য আপকীয়াকৈ তেনেদৰে কৈছে। নেক্সটটো খবৰ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল। আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু এতিয়া নিজৰ নিজৰ দলক লৈ সেইখিনি সাংগঠনিক ভেটি সবল কৰাৰ ক্ষেত্ৰত প্ৰত্যেকে লাগি আছে। এইখিনিক দেখা গ'ল যে ৰাজ্যিক বিজেপি যি সভাপতি ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ সম্বোধন সেইখিনি কৰিছে সংবাদমেল। আৰু তেওঁলোকৰ নিজৰ দলৰ হৈ সেইখিনি কেনেদৰে কি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰতে তেওঁলোকে সেইখিনি সংবাদমেল সম্বোধন কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ দলৰ লগত বুজাবুজি এতিয়াও শেষ হোৱা নাই। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য আগবঢ়াইছে যে যদিও তেওঁলোকে সেইখিনি হতাশ হৈছে বা তেওঁলোকৰ সেইখিনি নিৰাশ হৈছে, অসন্তুষ্টি প্ৰকাশ কৰিছে যে মিত্ৰতা হ'ব নহ'ব কি হ'ব, তেওঁলোকে সঠিক সিদ্ধান্ত তেওঁলোকে দিয়া নাই। আৰু আমি এতিয়া যিহেতু নিৰ্বাচনৰ ওচৰ চাপিছেই, আমি কামবিলাক কৰিব লাগে। তো এতিয়া এইখিনি তাৰ মাজতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে যি তেওঁলোকে কংগ্ৰেছ দলৰ লগত বুজাবুজি এতিয়াও শেষ হোৱা নাই আৰু সময় আছে আৰু এইকেইদিনৰ ভিতৰতে, অৰ্থাৎ এদিন দুদিনৰ ভিতৰতে হ'ব সেইখিনি ক্ষেত্ৰত। মুঠৰ ওপৰত এতিয়াও আশা শেষ হোৱা নাই বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। এতিয়া দেখা যাব এই যি মিত্ৰতা কোন দিশে কেনেদৰে আগবাঢ়ে। আৰু যিহেতু মাজত মাত্ৰ আৰু কেইটামান দিন আছে বুলি ক'ব পাৰি, এমাহেই নাই। তো এইখিনি ক্ষেত্ৰত এতিয়া দেখা যাওক কেনেদৰে কি হয় মিত্ৰতাৰ ক্ষেত্ৰত। অখিল গগৈ ডাঙৰীয়াই কিন্তু এতিয়াও আশা শেষ হোৱা নাই বুলি তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে লাওখোৱা অভয়াৰণ্যৰ বন বিভাগৰ উচ্ছেদ অভিযান। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া যিমান উচ্ছেদ কৰিলে সেই বিষয়ক লৈ কৈয়ে আছে। আৰু আগন্তুক সময়তো য'ত নেকি যেনেদৰে অবৈধভাৱে চৰকাৰী মাটি তেনেদৰে বেদখল কৰি আছে, উচ্ছেদ প্ৰক্ৰিয়া চলিয়ে থাকিব এইখিনিক। আৰু আগন্তুক সময়তো কৰি যোৱাৰ কথা কৈছে। এতিয়াও বহুত মাটি উচ্ছেদ কৰিব বাকী আছে এনেদৰে জনাইছে। আৰু আজি
দেখা গ'ল যে লাওখোৱা অভয়াৰণ্য বন বিভাগৰ উচ্ছেদ অভিযান তেনেদৰে সেইখিনি চলি আছে। নেক্সটটো খবৰ হৈছে গুৱাহাটী CRPF-ত যি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস তেওঁলোকে তেনেদৰে পালন কৰিছে। তো হয়, গুৱাহাটীত CRPF 87 সংখ্যক প্ৰতিষ্ঠা দিৱস তেনেদৰে পালন কৰিছে। নেক্সটটো খবৰ হৈছে অংগনবাদী, আশাকৰ্মী, ৰন্ধনকৰ্মী দৰমহা বৃদ্ধি হ'ল যিমানতে হ'ল, আৰু এই যি পৰিমাণ আৰু বৃদ্ধি হ'ব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে যে অংগনবাদী কৰ্মী সহায়িকাসকলক যেনেদৰে যিমান আগবঢ়ালে, তেওঁলোকৰ মাননি বৃদ্ধি যিমান যেনেদৰে কৰিলে, এইখিনি ক্ষেত্ৰত এতিয়া কৈছে যে প্ৰায় 20,000লৈ হ'ব লাগে তেওঁলোকৰ কৰ্মীসকলৰ 8,000, সহায়িকাসকলৰ 4,000, এইখিনিত তেওঁলোকে তেনেদৰে সমস্যা সমাধান নহয়। আৰু যি অংগনবাদী কৰ্মী সহায়িকাসকল হওক, আশাকৰ্মীসকল হওক, ৰন্ধন কৰ্মীসকল হওক, গাঁওবুঢ়াসকল হওক, তো এই সকলোৰে দৰমহা বৃদ্ধি হ'ব লাগে। আৰু প্ৰকৃততে এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ 20,000 হ'ব লাগে বুলি তেনেদৰে এইখিনি দাবী কৰিছে। আৰু আগন্তুক সময়ত দেখা যাব কেনেদৰে কয়। আৰু এইখিনি ক্ষেত্ৰত এতিয়া এককালীনৰো এতিয়া কোনো ধৰণৰ এতিয়ালৈকে খা খবৰ অহা নাই, যি তেওঁলোকক সেইখিনি এককালীন দিয়া কথা কৈছিলে। তো আগন্তুক সময়ত তেনেদৰে দেখা যাব কেনেদৰে এইখিনি ক্ষেত্ৰত আগবাঢ়ে। নেক্সটটো খবৰ হৈছে নিৰ্বাচনী বতাহে জুবিনক পাহৰাই পেলাব বুলি আমাৰ ভয় হৈছে, এনেদৰে মন্তব্য আগবঢ়াইছে গৰিমা শইকীয়া গাৰ্গে। যিহেতু নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত তো এতিয়া জুবিন গাৰ্গৰ যি তেনেদৰে মৃত্যু হ'ল, সেই মৃত্যু অৰ্থাৎ নিৰ্বাচনী বতাহে জুবিনক পাহৰাই পেলোৱা আমাৰ ভয় হৈছে বুলি এনেদৰে গৰিমা শইকীয়া গাৰ্গে কৈছে। যিহেতু তেওঁলোকে সেইখিনি কৈছে দুখীয়ে কঠোৰ শাস্তি পাব লাগে, অতি সোনকালে পাব লাগে, আৰু এইখিনি ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ এটা ফলাফল পোৱা নাই, সেইখিনিক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আমি সকলোৱে বিচাৰিছিলোঁ প্ৰকৃততে হৈছিল কি সেইদিনাখনি, আৰু জুবিন দা সোনকালে ন্যায় পাব লাগে। নেক্সটটো খবৰ হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ দিল্লীলৈ। আৰু আগন্তুক যিহেতু ভাবিছোঁ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকৰ নিৰ্বাচনৰ সেইখিনি কাম কাজক লৈ আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকৰ মিত্ৰজোঁটৰ যি কথা আছিলে সেইখিনি ক্ষেত্ৰক লৈ এতিয়া দেখা গৈছে হাইকমাণ্ডে তেওঁলোকক সেইখিনি অনুৰোধ কৰি মাতিছে, সেইখিনি তেওঁলোকে এইখিনি আলোচনা কৰিবৰ বাবে APCCৰ সভাপতি গৌৰৱ গগৈ এতিয়া দিল্লীলৈ তেনেদৰে ৰাওনা হৈছে। নেক্সটটো খবৰ হৈছে সোণাপুৰৰ কচুতলিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচী। আজি তেনেদৰে কেন্দ্ৰীয় অমিত শ্বাহ ডাঙৰীয়াই তেনেদৰে সেইখিনি তেওঁ কাৰ্যসূচী তেনেদৰে উপস্থিত থাকে। আৰু সোণাপুৰৰ কচুতলিত আজি দেখা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে মিত্ৰতা সোনকালে হ'ব লাগে। লুৰিণজ্যোতি গগৈয়ে তেনেদৰে মন্তব্য ৰাখিছে যে মিত্ৰতাটো অতি সোনকালে হ'ব লাগে। মিত্ৰতা হ'লেহে এই আগন্তুক যি 26 নিৰ্বাচনত তেনেদৰে এইখিনি বিজেপিক তেনেদৰে পৰাস্ত কৰিব পৰা হ'ব। মুঠৰ ওপৰত তৎকালীনভাৱে এইখিনি মিত্ৰতা হ'ব লাগে আৰু ক্ষিপ্ৰতাৰে এইখিনি হ'ব লাগে বুলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছী উদ্ভণ্ডালিৰ বিৰুদ্ধে দেশজুৰি বিজেপি প্ৰতিবাদ। তো এতিয়া যি তেওঁলোকে সেইখিনি কৰিছে আৰু তাৰ বাবদে প্ৰতিবাদ তেনেদৰে সাব্যস্ত কৰিছে। নেক্সটটো খবৰ হৈছে জুলুঙা মেকুৰী ওলাই পৰাৰ ভয়ত ফাষ্ট-ট্ৰেক আদালত গঠন কৰা নাই নেকি, প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। যিহেতু জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত ফাষ্ট-ট্ৰেক আদালত তেনেদৰে গঠন কৰিব লাগে বুলি কৈ আছিলে, আৰু ইয়াৰ ক্ষেত্ৰত কিয় হেমাহি হৈছে, কেনেদৰে আগবাঢ়িছে, এইখিনিক যি তেনেদৰে এইখিনি বিচাৰ প্ৰক্ৰিয়া এইখিনি ক্ষেত্ৰলৈ ফাষ্ট-ট্ৰেক আদালত কৰিব লাগে বুলি সকলোৱে কৈ আছে। আৰু এই যি কিয় এইটো কৰা নাই কাম, এইখিনি তেনেদৰে মন্তব্য কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে যে জুলুঙা মেকুৰী ওলাই পৰাৰ ভয়ত ফাষ্ট-ট্ৰেক আদালত গঠন কৰা নাই নেকি, প্ৰশ্ন লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে এতিয়া কোনোবাই যদি অসমলৈ ৰঙা চকুৰে চায় তেনেহ'লে সেই ৰঙা চকু আমি কাঢ়ি উলিয়াই আনিম বুলি এনেদৰে মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। যদি কোনোবাই অসমলৈ ৰঙা চকুৰে চায় বা এইখিনি ক্ষেত্ৰত যদি তেনেদৰে গ্ৰহণ কৰে, কিন্তু আমি চকু উলিয়াই আনিম বুলি কৈছে, কাঢ়ি উলিয়াই আনিম বুলি কৈছে। তো আজিৰ 21 ফেব্ৰুৱাৰী সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চালে যদি আপোনালোকে লাইক এটা কৰিব, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।